নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জমিয়তক বুঢ়া আঙুলি দেখুৱাৰ পিছতে এই সন্দৰ্ভত সৰব হৈ পৰিছে এআইইউডিএফ দল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য কিন্তু ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সংগ দিছিল আৰএছএছৰ সদস্যসকলে এই বিস্ফোৰক মন্তব্য এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে জমিয়তক বুঢ়া আঙুলি দেখুৱাৰ পিছতে এই সন্দৰ্ভত সৰব হৈ পৰিছে এআইইউডিএফ দল যাকে তাকে বুঢ়া আঙুলি দেখুৱাটো উচিত কাম নহয় জমিয়তেই নহয় অসমৰ বহু দল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য কিন্তু ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সংগ দিছিল আৰএছএছৰ সদস্যসকলে এই বিস্ফোৰক মন্তব্য এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ পৰৱৰ্তী খবৰ নাগৰিকত্বক লৈ বিতৰ্কৰ মাজতে এনআৰচিক লৈ ভয়ংকৰ খবৰ এইবাৰ নগাঁৱত উদ্ধাৰ হৈছে এনআৰচিৰ বহু গুৰুত্বপূৰ্ণ নথি আন্ধাৰৰ সুযোগ লৈ এনআৰচিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যোৱাৰ সন্দেহ নগাঁৱৰ ৰায়দঙিয়াত এনআৰচিৰ নথিপত্ৰ উদ্ধাৰক লৈ নিশা উত্তপ্ত পৰিস্থিতি নাগৰিকত্বক লৈ ৰাজ্যজুৰি বিতৰ্কৰ মাজতে এইবাৰ নগাঁৱত উদ্ধাৰ হৈছে এনআৰচিৰ বহু গুৰুত্বপূৰ্ণ নথি আন্ধাৰৰ সুযোগ লৈ এনআৰচিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যোৱাৰ সন্দেহ নগাঁৱৰ ৰায়দঙিয়াত এনআৰচিৰ নথিপত্ৰ উদ্ধাৰক লৈ নিশা উত্তপ্ত পৰিস্থিতি আৰু উদ্ধাৰ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নথিপত্ৰখিনি ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ইক্ৰামুল হুছেইন নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ হৈছে এনআৰচিৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ইক্ৰামুলে এনআৰচিৰ শ শ মূল নথিপত্ৰ নিশা লৈ গৈ থকা অৱস্থাত জব্দ কৰে ৰাইজে আৰু ঘটনাস্থলীত জাজুৰী আৰক্ষী উপস্থিত হৈ আটক কৰিছে ইক্ৰামুল হুছেইনক আৰু ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত লগতে উদ্ধাৰ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নথিপত্ৰখিনি জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে এনআৰচিৰ পুনৰীক্ষণৰ আবেদন গ্ৰহণ কৰাৰ মাজতে এনআৰচিৰ নথি উদ্ধাৰক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য পৰৱৰ্তী খবৰ স্বামীৰ টকা সম্পত্তিৰ প্ৰতি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ ন্যায়ালয় এতিয়াৰ পৰা মন গ'লে পত্নীয়ে কাপোৰ কানি অলংকাৰ দাবী কৰিব নোৱাৰিব স্বামীৰ পৰা এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় টকা সম্পত্তিৰ লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈছে ন্যায়ালয় এতিয়াৰ পৰা মন গ'লে পত্নীয়ে কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক দুখীয়া স্বামীক যধেমধে দাবী কৰিব নোৱাৰিব মূল্যৱান বস্তু চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব পত্নীয়ে সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ন্যায়ালয় স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাতত লিপ্ত হোৱাটো অপৰাধ স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব সেই প্ৰথাক বা সেইটোক অত্যাচাৰ বুলি গণ্য কৰা হ'ব এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে এই সন্দৰ্ভত তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ ছত্তীশগড় উচ্চ ন্যায়ালয় ন্যায়াধীশ ৰজনী ডুবে আৰু ন্যায়াধীশ অমিতেন্দ্ৰ কিশোৰ প্ৰসাদৰ বিচাৰপীঠে দিয়ে এই ৰায়দান দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে কংগ্ৰেছৰ দিনৰ পৰা জমিয়তৰ লগত দৰ্শম মৰ্শম আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে কংগ্ৰেছৰ দিনৰ পৰা জমিয়তৰ লগত দৰ্শম মৰ্শম আছে হিমন্ত বিশ্ব শৰ্মাৰ
আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে। মেহবুব মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি হৈছে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া সকলোৱে জানে। পূৰ্বৰ পৰা এই জমিয়ত গোটটোৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক ভাল। আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলা প্ৰীতি। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব, সংখ্যালঘুৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰীৰ গাত। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে অসমত বাংলাদেশীক সংস্থাপন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সোচ্চাৰ হৈ পৰিছে আমছু। ভূমিপট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে চৰকাৰে। ধৰ্মীয় উন্মাদনাৰে বিভাজনমুখী ৰাজনীতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব, সংখ্যালঘুৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰীৰ গাত। সংখ্যালঘুক কৰা অন্যায়ৰ ফল ভুগিব লাগিব বিজেপি চৰকাৰে। কাৰ জৰিয়তে অসমত বাংলাদেশীক সংস্থাপন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ। চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সোচ্চাৰ হৈ পৰিছে সংখ্যালঘু সংগঠন আমছু। পৰৱৰ্তী খবৰ, দেশৰ 40% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। সংবিধান সংশোধনী বিধেয়কক লৈ দেশজুৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। এই বিধেয়কত উল্লেখ আছে যে কোনো অপৰাধমূলক গোচৰত যদি কোনোবাই 30 দিন কাৰাগাৰত বন্দী হয় তেন্তে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হ'ব। এই নিয়ম প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। বিৰোধীয়ে এই সন্দৰ্ভত অভিযোগ কৰিছে যে মোদী চৰকাৰে এই বিধেয়কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰসমূহ উফৰাই পেলাবলৈ চেষ্টা কৰিছে। এনে পৰিস্থিতিত দেখা গৈছে যে দেশৰ মুঠ 30 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত 12 গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, যিটো মুঠ মুখ্যমন্ত্ৰীসকলৰ 40%। প্ৰতিবেদন অনুসৰি সৰ্বাধিক গোচৰ থকা মুখ্যমন্ত্ৰী হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, যাৰ বিৰুদ্ধে আছে 89টা গোচৰ। আৰু এই তালিকাত দ্বিতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ বিৰুদ্ধে আছে 47টা গোচৰ। আৰু NDAৰ অংশীদাৰী দল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে আছে 19টা গোচৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে আছে 13টা গোচৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে আছে 5টা গোচৰ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ বিৰুদ্ধে আছে 4টা গোচৰ। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙৰ বিৰুদ্ধে আছে 4টা গোচৰ। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বিৰুদ্ধে আছে 2টা গোচৰ। আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ 71 জন মন্ত্ৰীৰ ভিতৰত 28 গৰাকী মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। আৰু এই গোচৰসমূহ বৰ্তমানো চলি আছে। বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব। এই বিধেয়কত কোৱা হৈছে যে গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হৈ 30 দিন কাৰাগাৰত থকাৰ পিছত পদত্যাগ কৰিব লাগিব, যদি মুক্তিৰ পিছত পুনৰ সেই পদ লাভ কৰিব পাৰিব। বিৰোধী দলসমূহে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে এই সন্দৰ্ভত তেওঁৰ এক্স হেণ্ডেলত লিখিছে যে চৰকাৰে সাংবিধানিক কৰ্তব্য পালনৰ পৰিৱৰ্তে ক্ষমতা আৰু ধনৰ প্ৰতি আগ্ৰহী। তেওঁ দাবী কৰিছে যে এই বিধেয়ক ৰাজ্য চৰকাৰসমূহ উফৰাই গণতন্ত্ৰ ধ্বংস কৰাৰ প্ৰয়াস। বেনাৰ্জীয়ে লগতে কয় যে নিৰ্বাচন আয়োগৰ অপব্যৱহাৰ ব্যৰ্থ হোৱাৰ পিছত এতিয়া ইডিৰ সহায়ত বিৰোধীক লক্ষ্য কৰা হৈছে। এই প্ৰতিবেদন আৰু বিধেয়কৰ বিতৰ্কই দেশৰ ৰাজনৈতিক পৰিস্থিতিক আৰু অধিক উত্তপ্ত কৰি তুলিছে। পৰৱৰ্তী খবৰ, জমিয়তৰ ইতিহাস নাজানে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰত স্বাধীন কৰাৰ সময়ত জমিয়তৰ বহু মানুহ শ্বহীদ হৈছিল। জমিয়তৰ মুৰব্বী মাদানীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাক লৈ এইদৰে গৰজি উঠিছে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমান।
জমিয়তৰ ইতিহাস নাজানে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মাদানীৰ দাবীত কিয় এনেকুৱা আচৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে? ভাৰত স্বাধীন কৰাৰ সময়ত জমিয়তৰ বহু মানুহ শ্বহীদ হৈছিল। এটা জাতিক টাৰ্গেট কৰি সাম্প্ৰদায়িক কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে। 2026 নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰীৰ কাম কাজে দিছে অশুভ লক্ষণ। বেয়া দিন আহিলে আবোল তাবোল কাম কৰা আৰম্ভ কৰে মানুহে। মাদানীক মুখ্যমন্ত্ৰীয়ে বুঢ়াঙুলি দেখুৱাক লৈ এইদৰে গৰ্জন AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ দাবী কৰিছিল জমিয়ত উলমাই হিন্দে।